So hey guys, good morning guys. আপোনালোক কেনে আছে? আশা কৰো আপোনালোক সকলোৰে ভাল আৰু আপোনালোক সকলোৱে ভালে আছে। গাইস এতিয়া ৰাতিপুৱা 8 বাজিছে আৰু 8 বজাৰ লগে লগে মই ভিডিওটো ষ্টাৰ্ট কৰিলো আৰু মোৰ ৰুমত একেবাৰে আন্ধাৰ হৈ একদম আন্ধাৰ হৈ আছিল আৰু সেই কাৰণে মই এতিয়া লাইট জ্বলাই লৈছো। আপোনালোকে ভাবিব এইটো কি জানি ৰাতিৰ ভিডিও দেখে, কিন্তু ৰাতি হোৱা নাই গাইস। এতিয়া দিনৰে ভিডিও বনাই আছো। মোৰ ৰুমত যেহেতু আন্ধাৰ সেই কাৰণে মই এতিয়া লাইট দি লৈছো আপোনালোকে ভালকৈ দেখা পোৱাৰ বাবে। এতিয়া মই ৰান্ধি আছো গাইস। ঘৰত বাইদেউ আহিছে, ডাঙৰ বাইদেউ আহিছে। মই আপোনালোকক দেখুৱাই আছো মই কি ৰান্ধি আছো। আপোনালোকক এতিয়া মই কি ৰান্ধি আছো আপোনালোকক দেখুৱাম। তো গাইস ফাইনালি মই পাকঘৰত আহিলো আৰু বেক কেমেৰাৰে দেখুৱাই আছো মই কি বনাই আছো আজি বাইদেউৰ কাৰণে। তো গাইস এয়া হৈছে অমিতা, এফালে অমিতা বহাইছো আৰু এফালে হৈছে কলডিলৰ ভাজি, কলডিল ভাজি হৈ আছে। এয়া হৈছে কলডিল ভাজি গাইস। কলডিল ভাজিটো লাৰি দিছো। প্ৰায় সিজি আহিছে গাইস, অলপ সিজিবই আৰু বাকি আছে অলপমান। বাৰু আপোনালোকে কলডিল ভাজি খায় নে নাখায়? সো ফাইনালি গাইস মোৰ ৰান্ধা হ'ল আৰু ৰান্ধা হোৱাৰ পাছত এতিয়া বাইদেৱে মুনুক খুৱাই আছে, ৰন্ধা বঢ়া হৈছে। আৰু আজিৰ ৰান্ধনত মই কি বনাইছিলোঁ, আজিৰ ৰান্ধনত মই অমিতাৰে সৈতে দাইল বনাইছিলোঁ আৰু কলডিল ভাজি বনাইছিলোঁ। মুনুৰ খোৱা হৈছে গাইস আৰু এতিয়া বাইদেৱে খাই আছে। মই যি ৰান্ধিছিলোঁ তাৰে সৈতে খাই আছে। আৰু এতিয়া এয়া হৈছে মুনুৱে খেলি আছে গাড়ীৰ সৈতে। এয়া চাওক, গাড়ীৰ সৈতে খেলি আছে তাই। এয়া দেখিছেনে? সো ফাইনালি গাইস ভাত খাই উঠিলো। ভাত খাই উঠি এতিয়া অলপ ভাগৰ লাগিছে গাইস।